জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলনেৰে কাৰ্যসূচীৰ পাতনি মেলা অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয়খনিৰে প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বানেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰাৰ মাজতে গীত গাই সকলোকে আপ্লুত কৰে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক সাধক ডাক্তৰ ৰঞ্জনজ্যোতি চৌধুৰীয়ে। গ্ৰন্থ উন্মোচনী সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ ন দুৱাৰৰ জলঙাৰে হেঙুলীয়া সোপান শুভ উন্মোচন কৰে। আন দুখন গ্ৰন্থ ক্ৰমে ত্যাগবীৰ হেমবৰুৱা ব্যক্তি আৰু ব্যক্তিত্ব উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই আৰু বাৰে চহৰীয়া আৰু হাজাৰী ভাওনা উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ ডক্টৰ অঞ্জন ওজাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। 9 ফেব্ৰুৱাৰীৰ দিনা বাহিৰ কৰা হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ অভিনয় শিল্পীৰ অভিনয় কলা প্ৰদৰ্শন আৰু কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান সম্পন্ন হ'ব। যি হীৰক জয়ন্তী বৰ্ষ দ্বিতীয় দিনত আমাৰ যি স্মৃতিগ্ৰন্থ উন্মোচনী সভা সুন্দৰকৈ হৈছে, তাত আমাৰ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱ, তেওঁ যিগৰাকী আমাৰ যি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি আৰু তেওঁ কেনেকৈ আচলতে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে সেই অভিধানৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে। গতিকে তেওঁ আজি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে আৰু সকলোৱে আনন্দিত হৈছে। তাৰোপৰি অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ যি বক্তব্য আজি, সেই বক্তব্য সকলোকে মোহিত কৰিছে। গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি ভাল, ইয়াত অন্তৰংগ আলাপ চলিব। গতিকে অন্তৰংগ আলাপতো আমাৰ কলেজখনত যিসকল ছাত্ৰই এৰি গৈছে তেওঁলোকৰ সেই সময়ৰ স্মৃতিবিলাক ৰোমন্থন কৰিব। ময়ো যিহেতু 5 বছৰ ইয়াতে আছিলোঁ, ময়ো স্মৃতি ৰোমন্থন কৰিম। গতিকে অন্তৰংগ আলাপো বেছ ভালেই হ'ব। তাতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও আহি অংশগ্ৰহণ কৰিব, আমাৰ ৰণোজ ডাঙৰীয়া। গতিকে সুন্দৰকৈ আজিৰ দিনটো চলিছে। কালিতো পতাকা উত্তোলনৰ পৰা সেই আমাৰ যিটো পানীৰ কলহ যাত্ৰা যিটো, গতিকে সেইটো সুন্দৰকৈ হৈছে। আৰু কালি আমাৰে ছাত্ৰী গায়ত্ৰী মহন্ত, অসমৰ এগৰাকী নামজ্বলা শিল্পী, তেওঁ অংশগ্ৰহণ কৰাৰ কালি বেছ মানুহ আকৰ্ষণীয় হৈছে। আৰু লগতে ভাওনা, বিশেষকৈ কৰ্ণপৰ্ব ভাওনাই সকলোকে মোহিবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ পিছতো আৰু সাংস্কৃতিক সন্ধ্যা আছে, কালিলৈ মূল সভা আছে। গতিকে মই ভাবোঁ যে সুন্দৰভাৱে আমাৰ এই হীৰক জয়ন্তী বৰ্ষ উদযাপন হ'ব আৰু ৰাইজৰ সঁহাৰি ভাল, সহযোগিতা ভাল আৰু আন্তৰিকতাৰে সকলোৱে সহযোগিতা আগবঢ়াটো ই এটা ইতিবাচক আচলতে ইংগিত, মানে সফল সামঞ্জস্য পৰিব, তাৰ এটা ইতিবাচক ইংগিত। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।